ইয়াতে আমাৰ নাম্বাৰ সিৰিজ এটা দিয়া আছে ইয়াতে আমি লাষ্ট নাম্বাৰটো কি হয় তো আমি উলিয়াব লাগে গতে এই নাম্বাৰ সিৰিজটো যদি আমি ভালকৈ অবজাৰ্ভ কৰো ইয়াতে আমি চাও আমি কি পাম 6 আৰু 2 ফৰ মতে ৰিলেশনটো কেনেকুৱা হৈছে 6 into 2 অৰ্থাৎ 6 দুগুণ 12 এডলে পোৱা গৈছে নেক্সট 12 আৰু 36 ৰ যদি ৰিলেশনটো চাও 12 3 গুণ 36 হয় এটা 36 আৰু 144 ৰিলেশনটো যদি আমি চাও এটা যদি 4 হয় তেতিয়া হলে আমি এই প্যাটাৰ্নটো ফলো হৈ আছে বুলি আমি ধৰিব পাৰিম যদি আমি 36 আৰু 4 পূৰণ কৰি চাও 6 4 গুণ 24 4 হাতে গল 2 3 4 গুণ 12 12 2 14 অৰ্থাৎ এই প্যাটাৰ্নটো ফলো আছে অৰ্থাৎ প্ৰথমটোৰ লগত 2 পূৰণ কৰি দ্বিতীয়টো পোৱা গৈছে দ্বিতীয়টোৰ লগত 3 পূৰণ কৰি তৃতীয়টো পোৱা গৈছে তৃতীয়টোৰ লগত 4 পূৰণ কৰি চতুৰ্থটো পোৱা গৈছে আলটিমেটলি এইটোৰ লগত চতুৰ্থটোৰ লগত আমি 5 পূৰণ কৰিলে এই সংখ্যাটো আমি পাম গতিকে 5 পূৰণ কৰিলে আমি কিমান পাম 4 5 20 শূন্য হাতে গল 2 4 5 20 20 2 22 2 হাতে গল 2 1 5 5 গতি 720 পাম এই ধৰণে আমাৰ অপচন বি টো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ গতি এটা যদি আমি প্যাটাৰ্নটো চাও প্ৰথমটো লগত 2 পূৰণ কৰি আমি দ্বিতীয়টো পাইছো এটা দ্বিতীয়টোৰ লগত 3 পূৰণ কৰি আমি তৃতীয়টো পাইছো এই ধৰণে তৃতীয়টোৰ লগত আমি 4 পূৰণ কৰি আমি চতুৰ্থটো পাইছো আৰু চতুৰ্থটোৰ লগত 5 পূৰণ কৰি আমি লাষ্টৰ এই 6 নম্বৰ সংখ্যাটো পাইছো গতি আমাৰ 2 3 4 5 এই ধৰণে পূৰণ হৈ গৈ আছে অৰ্থাৎ এই প্যাটাৰ্নটো ইয়াত ফলো হৈছে গতি ইয়াৰ হিচাপত আমাৰ অপচন বি টো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ